নমস্কাৰ বন্ধুসকল, সকলোলৈকে শুভ সন্ধ্যা জনাইছোঁ। আজি আমি গোল নেমু পুলি কেইটামান ৰোপণ কৰিছিলোঁ, পলি বেগত পচাইছোঁ। এইবিলাক পুলিকেইটা যথেষ্ট ডাঙৰ নহয়, সৰু হৈ আছে। এনেকৈ পলি বেগত পেকেটিং কৰিছোঁ আমি। ই 1-2 মাহ লাগিব বাঢ়িবলৈ। ইয়াত আমি মাটি প্ৰস্তুত কৰিবলৈ গোবৰ, কেঁচুসাৰ আৰু শুকান মাটি গুড়ি কৰি মিশ্ৰণ কৰি লৈছোঁ। এই পুলিকেইটা কেইদিনমান এতিয়া চেচুকত থ'ব লাগিব, ছাঁ পৰা জেগাত। ৰ'দ পৰিলে লেৰেলি যোৱা চান্স আছে, যিহেতু আমি মাটিৰ পৰা তুলি এনেকৈ ঠোনাত দিছোঁ। এইকেইটা ডাঙৰ হ'বলৈ প্ৰায় দিন লাগিব। 2-3 মাহমানৰ পিছত যথেষ্ট ডাঙৰ হ'ব আৰু মাটিত ৰোপণ কৰিব পৰা হ'ব। যিহেতু এইবিলাক আমি বিক্ৰীৰ বাবে কৰিছোঁ। এই গোল নেমু পুলিখিনি আমি 6 মাহমানৰ পিছত বিক্ৰীৰ বাবে বজাৰত উলিয়াব পাৰিম। লগতে আমি এইখিনি আজি নীলা অপৰাজিতা গুটি দিছোঁ। এইখিনিও প্ৰায় দিন লাগিব গজিবলৈ, 1 সপ্তাহ 15 দিনমান লাগিব। এইখিনিও আমি সেই বিক্ৰীৰ বাবে কৰিছোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোকে উৎসাহ দিব বুলি মই আশা কৰিছোঁ।